আছে ন বতাহটো একদম মজা লাগিছে মানে পুৰা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে কি মজা লাগিছে ন মই যিটো চকুৰে যিটো ধুনীয়া নেচাৰা দেখি আছোঁ ন ইয়াতে আপোনালোকক সেইটো এতিয়া মই গোপ্ৰ দি দেখাব নোৱাৰিম মানে ইয়াৰ পৰা নগাঁও টাউন হ'ল 7 কিলোমিটাৰ আৰু ডিব্ৰুগড় হ'ল 315 কিলোমিটাৰ আৰু কাজিৰঙা হ'ল 90 কিলোমিটাৰ Hello, what's up guys? কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু সদায় ভালে থাকিব আৰু গাইজ আজি আপোনালোকে ভাবি আছে চাগে মই দোকানৰ পৰা কিয় ব্লগ বনাই আছোঁ মই দোকান চোকান দিয়া নাই দেই এনেকুৱাকৈ একো নাপাবিব মানে আজি গৈ আছোঁ আমি নগাঁওলৈকে আৰু সেইকাৰণে এতিয়া আমি ৰেইনকোট ল'বৰ কাৰণে আহিছোঁ মানে বহুত বৰষুণ বতৰটো এয়া চাওক পুৰা ৰেইনকোট চেইনকোট কিনি লৈ ল'লোঁ আৰু বাকী এইপিনে অমৃতৰ পুৰা কিনি কেনে পিন্ধি ল'লে ফিটিং হৈ লৈছোঁ এতিয়া ময়ো পুৰা পিন্ধি লওঁ লৈ কিনে পুৰা ৰেডি হৈ লওঁ পুৰা মজাকৈ আজি পুৰা মজা ৰাইড কৰিম আমি একেলগে ধৰা আৰু গাইজ আমি নগাঁৱৰ ক'ত গৈ আছোঁ আপোনালোকক কৈ দিওঁ মানে অমৃতৰ ঘৰ নগাঁৱতে হয় তে প্ৰথমতে তাৰ ঘৰলৈকে যাম তাৰপিছত আমাৰ ফ্ৰেণ্ড এজনৰ বিয়া আছে বিয়ালৈকে যাম আৰু নগাঁওখন যিমান পাৰোঁ আজি এক্সপ্ল'ৰ কৰিম আজি আৰু কালি ন দুদিন আমি দুদিনৰ কাৰণে গৈ আছোঁ আজি আৰু কালি যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিম যিমান পাৰোঁ আপোনালোকক দেখুৱাম তে এতিয়া পুৰা গৈ লওঁ বৰষুণ বতৰ পুৰা মজা লাগিব বৰষুণ বতৰ ৰাইড কৰি কেনে আৰু গাইজ আজি কিয় ইমান ভাল লাগি আছে জানেনে কাৰণ বৰষুণ বতৰ যদি ৰ'দ হৈ লয় তেতিয়া মাথা গৰমত বেয়া হৈ গ'ল আৰু গৈ আছোঁ লং নাইট তাকো অমৃতৰ একেলগে সেইকাৰণে বেছি ভাল লাগি আছে আৰু গাইজ আমি আহি কেনে পাই গৈছোঁ ফাৰ্ষ্ট টোল গেট এইটো হ'ল সোণাপুৰৰ টোল গেট ইয়াৰ আগত আৰু এটা পাম এইটো ৰহা হয় এইটো সোণাপুৰ তো আমি টোটেল দুটা টোল গেট পাম এইটো প্ৰথম টোল গেট পালোঁ এইটো যিটো আছে সোণাপুৰত তাৰপিছত আৰু এটা পাম বোলে আৰু বাকী এইবিলাক কি বস্তুৰে ভাই কিমান মস্ত ডাঙৰ এটা উঠাই লৈ যাওঁ নেকি নে কি কোৱা এইবিলাক বহুত দূৰৰ পৰা আহেতো 2-3 মাহ লাগি যায় ইয়াতে চাগে অলপ টাইম ৰখিছে নেকি ৰখিছে লাহে লাহে গৈ থাকিব আৰু অ'কে গাইজ তো আমিও এতিয়া গৈ থাকোঁ আৰু গাইজ এতিয়া আমি আহি কেনে পাই গ'লোঁ নগাঁও ডিষ্ট্ৰিক্ট কিন্তু নগাঁও টাউন পোৱা নাই ইয়াৰ পৰা নগাঁও টাউন হ'ল 7 কিলোমিটাৰ এয়া চাওক ইয়াৰ পৰা নগাঁও টাউন হ'ল 7 কিলোমিটাৰ আৰু ডিব্ৰুগড় হ'ল 315 কিলোমিটাৰ আৰু কাজিৰঙা হ'ল 90 কিলোমিটাৰ কিন্তু এতিয়া আমি ডাইৰেক্ট অমৃতৰ ঘৰলৈকে নাযাওঁ এতিয়া আমি প্ৰথমতে যাম ক'ত যাম আমি কলীয়া ভোমোৰা ব্ৰিজলৈকে যাম প্ৰথমতে এতিয়া আমি কলীয়া ভোমোৰা ব্ৰিজ যাম তাতে গৈ কেনে ফটো বনাম ফটো নবনাওঁ ভিডিঅ' বনাম ফটো তুলিম তাৰপিছত আমি যাম অমৃতৰ ঘৰলৈকে আৰু গাইজ আপোনালোকেতো দেখা পালে হাইৱেটো কিমান ধুনীয়া হয় মই আপোনালোকক যিমানখিনি পাৰোঁ ভিডিঅ' বনাই কেনে দেখালোঁ এতিয়া বলক গৈ থাকোঁ আৰু গাইজ এতিয়া আমি হাইৱেৰ পৰা গাঁৱৰ ভিতৰৰ ৰাস্তাত সোমাই গ'লোঁ মানে এইপিনে বোলে শ্বৰ্টকাট হয় যদি আমি হাইৱে হৈ কেনে যাওঁ এইপিনে বহুত ঘূৰা হ'ব বহুত দীঘল হ'ব এইপিনে শ্বৰ্টকাট হয় সেইকাৰণে অমৃতে এনেকুৱা ৰাস্তাৰে লৈ কেনে আহি আছে আৰু গাইজ অমৃতে জেগাবোৰ দেখাই গৈ আছে ই ক'ত মাছ মাৰিব আহিছিল ক'ত ছোৱালী চাব আহিছিল ক'ত পঢ়িছিল কোনজনী ছোৱালী ভাল লাগিছিল চব কৈ গৈ আছে কোনখন ঘৰৰ কোনটো ছোৱালী ভাল লাগিছিল বাকী মানে ইয়াৰ জেগা ন ইয়াৰ জেগাত আহিছোঁ এতিয়া অমৃতৰ ঘৰত আহিছোঁ আজি অমৃতৰ জেগাত অমৃতৰ লোকেল এৰিয়া পুৰা চব দেখাই আছে আৰু মোক কৈ আছে চব বাকী আৰু গাইছ ন পুৰা পটি বিষাই গৈছে বহি বাকী আৰু ব্ৰিজটো বেছি দূৰ নাই আৰু পাওঁ হৈছোঁ আৰু গাইজ আমি আহি কেনে পাই গ'লোঁ কলীয়া ভোমোৰা ব্ৰিজ এই আগতে আছে আৰু বাকী এয়া ছাইডৰ পিনে চাওক পুৰা পানী একদম পুৰা বানপানী হৈ গৈছে এয়া চাওক ঘৰত পুৰা পানী একদম চাৰিওপিনে পানী এতিয়া আমি আগত আহি কিনে ব্ৰিজটো পাই গ'লোঁ তাতে যাওঁ গৈ কিনে আপোনালোকক ধুনীয়াকৈ দেখুৱাওঁ
ফাইনেলি আহি কেনে পাই গ'লো কলিয়া ভুমুৰা ব্ৰিজ অমৰে ইমান দূৰ সফৰ কৰি কেনে বহুত ভাল লাগিছে ফাইনেলি ইমান ধুনীয়া এটা জেগা আহি কেনে পাই গ'লো কি মজা লাগি আছে ভাই হাৱা দিছে হেলমেটটো খুলি কেনে মেহচুচ কৰা ইমান ধুনীয়া জেগা গাইজ মই যেতিয়া তেজপুৰ আহিছিলোঁ ন তেতিয়া সেই চাগে সেনেকুৱা ক'ৰবাত আৰু সেই পিনে ক'ৰবাৰ পৰা ফটো তুলিছিলোঁ যিখন ফটো তুলিছিলোঁ মই তেজপুৰ আহি কেনে সেইখন ফটোত মানে এই ব্ৰিজটো দেখা হৈছিলে আৰু তেতিয়াই অমৃতে মোক কৈছিল ফটোখন চাই কিনে তুমিচোন আমাৰ ঘৰৰ পৰাই গ'লা মানে ঘৰৰ ওচৰৰ পৰাই গ'লা কিন্তু আমাৰ ঘৰলৈকে নাহিলা ফাইনেলি আহি গ'লোঁ আজি কিমান ধুনীয়া বতাহ দি আছে ন বতাহটো একদম মজা লাগিছে মানে পুৰা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে কি মজা লাগিছে ন মই যিটো চকুৰে যিটো ধুনীয়া নেচাৰা দেখি আছোঁ ন ইয়াতে আপোনালোকক সেইটো এতিয়া মই গোপ্ৰ দি দেখাব নোৱাৰিম মানে যি ধুনীয়া লাগি আছে ন মানে ফাৰ্ষ্ট টাইম আহি কেনে যিটো দেখোঁ ন সেইটোৰ নিচিনা হ'ব নোৱাৰে মানে ছেকেণ্ড টাইম আহিলে সিমান ভাল নালাগিব আজি ফাৰ্ষ্ট টাইম আহি কেনে যিটো এটা ভাল লাগিছে মানে সেই তাতে নাও চাও চলাই আছে এইবোৰ ঘৰ চাওক না পুৰা পানীত মানে ডুবি গৈছে পানী বহুত বাঢ়ি গৈছেতো এতিয়া বৰষুণ বতৰ আৰু এয়া চাওক ব্ৰিজটো মানে এইটো যোৱাটো এইটো অহাটো আৰু এয়া এতিয়া আমি এনেকৈ ঘূৰি কেনে আহিব লাগিব আৰু যদি এইফালৰ পৰা আহে ইয়াত পৰা আকৌ ৰিটাৰ্ণ কৰিব নোৱাৰিব একদম ব্ৰিজটো ঘূৰি পেলাই তাৰপাছত ৰিটাৰ্ণ হ'ব মানে নোৱাৰি আৰু উল্টা হৈ যায় ন উল্টা ৰং চাইড হৈ যায় ন বাকী এবাৰ ইপিনে গৈ কিনে আপোনালোকক দেখুৱাওঁ এয়া চাওক আৰু গাইজ আপোনালোকে গমে পালে ন কি হ'ল ভিডিঅ' ক্লিপটো দেখি কেনে মই মানে গোটেইখিনি ৰেকৰ্ড কৰা নাই অকণমান ৰেকৰ্ড কৰিছোঁ কাৰণ পুলিচজন নামি কেনে কৈছে কেমেৰা বন্ধ কৰা যদি হেলমেটত লাগি থাকিল হয় ফুল মটৰপ্ৰুফিং ছেটআপত তেতিয়াহ'লে কিন্তু ৰেকৰ্ড কৰিলোঁ হয় এতিয়া হাতত লৈ কিনে ৰেকৰ্ড কৰিব নোৱাৰি ন হ'লেও অকণমান পটককৈ ৰেকৰ্ড কৰি কেনে আপোনালোকক দেখাই দিলোঁ মানে আমি ভিডিঅ' চিডিঅ' বনাই আছিলোঁ অলপ টাইম হ'ল বাৰু দে আমি ৰখিলোঁ অলপমান 10-15 মিনিটমান ৰখিছোঁ পুলিচজন বেলেগ এজনৰ বাইকত উঠি কেনে আহি কেনে আমাৰ ওচৰত নামি কেনে কৈছে কি কৰি আছা ইমান দেৰি হ'ল ভিডিঅ' চিডিঅ' বনাই আছা মই তাতে চাই আছোঁ তোমালোকক এনেকুৱা কৈছে আৰু তে যোৱা জল্দি যোৱা ইয়াতেতো ৰখা নিয়ম নাই কিবা কিবি এনেকুৱা কৈছে আৰু তাৰপিছত আমাৰ ফটো মাৰিবই নহ'ল মোৰতো ফটো মাৰিব বহুত মন আছে তাতে বহুত আগৰ পৰা ভাবি কেনে আহি আছিলোঁ এনেকৈ পুৰা ৰেইনকোট চেইনকোট পিন্ধি কেনে পুৰা ধুনীয়াকৈ ফটো ল'ম ধুনীয়াকৈ ভিডিঅ' বনাম আমি দুটাই নাচিম তাতে সেইটোতো নহ'ল কিন্তু হ'লেও আমি ভিডিঅ' বনালোঁ বাৰু বহুতখিনি বনালোঁ তাৰপিছত এয়া আৰু কথাটো পুলিচজনে আহি কেনে আমাক তাৰ পৰা মানে খেদাই দিলে এতিয়া আমি গৈ আছোঁ অমৃতৰ ঘৰত এতিয়া অমৃতৰ ঘৰলৈকে যাওঁ গৈ কেনে পুৰা ভাত পানী খাওঁ পুৰা ৰেষ্ট কৰোঁ তাৰপিছত আজি ৰাতি বিয়াও আছে অমৃতৰ এজন ফ্ৰেণ্ডৰ পুৰা সৰু দিনৰ ফ্ৰেণ্ড ন আমি ৰাতি বিয়াটো যাম এতিয়া প্ৰথমতে অমৃতৰ ঘৰত যাওঁ গৈ কেনে তাতে অলপ আৰাম কৰোঁ